So hello everyone. So আজি আমি cost price আৰু selling price ৰ আমি basic question টা আমি চাম. So let's start. So ইয়াত কি কৈছে যে an article was sold at a gain of 18%. If it had been sold for ₹49 more, then the gain would have been 25%. The cost price of the article is. So ইয়াত আমাক option দিয়া আছে option A 700, option B 570, option C 650 আৰু option D 890. তো আমি যদি ইয়াত কেয়াৰফুলি চাওঁ যে ইয়াত এইটো কুৱেশ্যন ছল্ভ কৰাৰ আমাৰ মেথড দুটা আছে। ফাৰ্ষ্ট মেথডটো হৈছে যে আমি এক্স ধৰি পিনে আমি ছল্ভ কৰিব পাৰোঁ, যে আমি লেট চি পি ইকুৱেল টু এক্স, তাৰপিছত এছ পি উলিয়াই পিনে আমি প্ৰচিড কৰিব পাৰোঁ সেনেকৈ। বাট তেনেকৈ আমি ছল্ভ কৰিবলৈ কি হ'ব, আমাৰ সময় আমাক বেছিকৈ লাগিব। আৰু কম্পিটিটিভ এক্সামবিলাকত কি হয় যে আমাক মানে টাইম কনষ্ট্ৰেইণ্ট এটা থাকে। তো সেই টাইম কনষ্ট্ৰেইণ্টৰ ভিতৰত আমি কুৱেশ্যনবিলাক আমি ছল্ভ কৰিব লাগিব। চ' আমি যদি লং মেথড দি আমি যদি ছল্ভ কৰোঁ তেন্তে আমাৰ বহুত সময় লাগিব এটা কুৱেশ্যন ছল্ভ কৰিবলৈ। ত' তেনে অৱস্থা আমি কি কৰোঁ যে আমি শ্বৰ্টকাট মেথড আমি ইউজ কৰিব পাৰোঁ। তো সেই শ্বৰ্টকাট মেথডটো কি হৈছে যে আমি ইয়াত যদি আমি ভালকৈ যদি চাওঁ যে ফাৰ্ষ্টত আমাক দিছে যে এন আৰ্টিকল বা চ'ল্ড এট এ গেইন অফ 18%। তাৰপিছত আমি ছেকেণ্ড ষ্টেটমেণ্টত আমি যদি চাওঁ যে ইয়াত লিখিছে যে দেন দ্য গেইন উড হেভ বিন 25%। তো আমি যদি ভালকৈ চাওঁ যে 18%ৰ পৰা 25% আমি ইনক্ৰিজ হোৱা দেখিছোঁ। তো এইটো ইনক্ৰিজ কিহৰ কাৰণে হৈছে, আমি যদি ইয়াত ভালকৈ চাওঁ ইয়াত লিখা আছে যে ইফ ইট হেড বিন চ'ল্ড ফৰ ₹49 মোৰ। তাৰমানে আমি যদি চেলিং প্ৰাইচটো যদি আমি ₹49 বঢ়াই পিনে যদি আমি চেল কৰোঁ তেতিয়া আমি কি হয়, আমি গেইন পাম 25%। চ' ইয়াত আমি কি লিখিব পাৰোঁ যে 25% মাইনাছ 18%, আমি জানো 7%। তো 25% মাইনাছ 18% ইজ ইকুৱেল টু 7%। এই 7% হৈছে আমাৰ ₹49। আমি যদি ভালকৈ চাওঁ এই 7%টো যে আমাৰ ইনক্ৰিজ আমি দেখিছোঁ, এই 7% ইনক্ৰিজটো হৈছে ₹49 কাৰণে। চ' আমি ইয়াত ইকুৱেট কৰি দিব পাৰোঁ যে 7% ইকুৱেট ₹49। তাৰপিছত ইয়াত লিখিছে যে দি কষ্ট প্ৰাইচ অফ দি আৰ্টিকল ইজ। চ' আমি জানো যে আমি কষ্ট প্ৰাইচটো সদায় আমি 100% বুলি আমি ধৰোঁ। এইটো আছে সদায় আমি যি আমি কষ্ট প্ৰাইচ চেলিং প্ৰাইচৰ আমি যদি কুৱেশ্যন ছল্ভ কৰোঁ তেতিয়া আমি সদায় কষ্ট প্ৰাইচটো আমি 100% হিচাপে আমি ধৰোঁ। বেছ তাৰমানে বেছ লেভেলটো আমি সদায় 100% হিচাপে আমি ধৰোঁ। চ' এজ এ ৰিজাল্ট আমাক সুধিছে দ্য কষ্ট প্ৰাইচ অফ দি আৰ্টিকল ইজ, তাৰমানে আমি 100%ৰ আমি যদি ভেলু ওলোৱা মানেই হৈছে আমি কষ্ট প্ৰাইচ আমি উলিয়াই দিয়া। চ' ইয়াত আমি দেখিছোঁ যে 7% হৈছে ₹49। তো 100% কিমান হ'ব, 100% হ'ব 49/7 ইনটু 100, তো 700 তো দ্য কষ্ট প্ৰাইচ অফ দি আৰ্টিকল ইজ হৈছে আমাৰ ₹700। তো অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। চ' আমি সদায় আমি ইয়াত এটা কথা মন কৰিব লাগিব যে সদায় আমি কষ্ট প্ৰাইচ আৰু চেলিং প্ৰাইচ আমি যেতিয়া আমি কুৱেশ্যন আমি ছল্ভ কৰোঁ তেতিয়াই কষ্ট প্ৰাইচটো সদায় আমি 100% হিচাপে ধৰোঁ। তো এজ এ ৰিজাল্ট আমি বহুত কম ষ্টেপতে আমি এইটো কুৱেশ্যন আমি ছল্ভ কৰিব পাৰোঁ। তো বাট আমি যদি এক্স থৈ পিনে আমি ছল্ভ কৰিলোহেঁতেন তেতিয়া আমাক কি হ'ব, ইয়াতকৈ আমাক বেছিকৈ আমাৰ টাইম আমাৰ কনজিউম হ'ব। তো সেইকাৰণে আমি সদায় যোনটো আমি শ্বৰ্টেষ্ট যোনটো আমি ৱেট আমি কৰিব পাৰোঁ সেইটো ৱেট আমি কৰিলে ভাল, বিকজ টাইম আমাৰ বহুত মানে ছেভ হয়। তো ইয়াৰ এনচাৰটো হৈছে ₹700।